নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.4 অধ্যায়টোৰ নাম কি হ'ব এইটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোড় এই অধ্যায়টোৰ 3.4 ৰ 1 ৰ 2 নম্বৰটো কৰিবলৈ যত্ন কৰিছো তোমালোক প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো 2-3 বাৰ মান চাবা ঠিক আছে তাৰ পিছত প্ৰথমে এবাৰ চাই প্ৰেক্টিছ কৰিবা তাৰ পিছত নচোৱাকৈ কৰাৰ কাৰণে অভ্যাস কৰিবা ঠিক আছে আৰু তোমালোক যিসকলে প্ৰথমবাৰ মোৰ এই চেনেলৰ ভিডিঅ' চাই আছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো এবাৰ বজাই দিয়া ঠিক আছে আহা 1 ৰ কিমান 3 3x + 4y = 10 আৰু 2x - 2y = 2 এবাৰ মই লিখি লৈছো ইয়াতে 3x + 4y = 10 2x - 2y = 2 এতিয়া আমি গণিতটো কেনেকৈ কৰিম মানে আমি ইয়াৰ আগৰ ভিডিঅ'টোত 1 নম্বৰটো কৰি দিছো এই ভিডিঅ'টো তোমালোক চাবা এতিয়া ইয়াৰ কি পদ্ধতি কৈছে আমাৰ এটো অপনয়ন আৰু প্ৰতিস্থাপনটো মই ইয়াতে কৰি নেদো কাৰণ আগৰ ভিডিঅ'ত প্ৰতিস্থাপনৰ বিষয় কৰি দিছো প্ৰতিস্থাপন নিয়মৰ গণিত কৰি দিছো ভালে কেইটামান এই গণিতটো অকল মই অপনয়ন পদ্ধতিত কৰিম ঠিক আছে যদি প্ৰয়োজন বোধ হয় তোমালোকক কৰি দিব লাগে পিছৰ ভিডিঅ'ত মই প্ৰতিস্থাপন পদ্ধতিত আকৌ এবাৰ কৰি দিম ঠিক আছে এতিয়া প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চোৱা 1 নং আৰু 2 নং প্ৰথমে নামাকৰণ কৰি লম অপনয়ন পদ্ধতি হয়নে অপনয়ন পদ্ধতিত আমি কি কৰিব লাগিব x বা y এই দুটা সমীকৰণৰ x বা y আমি কি কৰিব লাগিব আতৰাব লাগিব আতৰাৰ নিয়ম কি আছিল যোগ বা বিয়োগ কৰিম এতিয়া চোৱা যোগ কৰি দিলে 3x 2x কিমান হ'ব 5x বিয়োগ কৰি দিলেও এটো কেনসেল না যায় 4y আৰু 2y না যায় যোগ কৰিলেও না যায় বিয়োগ কৰিলেও না যায় কিয় ইয়াৰে সহগ বিলাক বেলেগ আছে গতিকে আমি সহগ বিলাক কি কৰিম একে কৰিম সোয়া যদি আমি x ক টার্গেট হিসাবত ধৰি লও টার্গেট কৰো তেতিয়া হলে x ৰ হক ইয়াতে আছে কিমান 3 এইটোত আছে কিমান 2 অৰ্থাৎ x ৰ হক যদি একে কৰিব লাগে তেতিয়ালে ইয়াৰে 2 টোৰে ইয়াক পূৰণ হ'ব 3 কাৰণ 3 আৰু 2 লখাও কিমান 6 লখাগু সমান যদি আমি কৰি লও 3 ক পূৰণ হ'ব 2 ৰে 2 ক পূৰণ কৰিব লাগিব 3 ৰে তেতিয়া আমাৰ অসুবিধাটো কি হ'ব 1 নং 2 নং দুটা সমীকৰণক আমি পূৰণ কৰিব লাগিব হয়নে এতিয়া আমি y ধৰি ললো যে আমি y আতৰাম তেতিয়া হলে ইয়াত কিমান আছে 4y ইয়াত কিমান আছে 2y 2 ৰে যদি আমি এটো মাল্টিপ্লাই কৰি দিও পূৰণ কৰি দিও 2 * 2 কিমান হ'ব 4y সমান সহজতে আমি আতৰাব পাৰিম হয়নে গতিকে আমি কি কৰিম এতেকে 2 * কিমান 2 এটো হল 2 নং ইকুৱেচন এটো হল 2 টো সংখ্যা implies কিমান হ'ব পূৰণটো দেখাই দিব নালাগে জাস্ট পূৰণ ফল লিখি দিয়া 2 দুগুণ কিমান হ'ব 4x - 4y = 4 ইয়াৰ নাম কি দিলো আমি 3 এতিয়া আমি মনে মনে ভাবা 2 টো আমাৰ মাজত নাই কি আছে 1 আৰু 3 আছে 1ত y ৰ হক কি আছে 4 3 নং সমীকৰণত y ৰ হক কিমান আছে 4 ইয়াত আছে কি প্লাস চিন ইয়াত আছে মাইনাস চিন এটা কি কৰিলে কেনসেল যাব এটো তোমালোক নিজে বুজি পাব লাগিব আয়ত্তত আহিব লাগিব ইয়াত যোগ ইয়াত বিয়োগ বিপৰীত চিন আছে গতিকে 1 নং আৰু 3 নং যোগ কৰি দিলে অৰ্থাৎ লগ লগাই দিলে 4y আৰু -4y কেনসেল যাব হয়নে হেকেনে আমি কি লিখিম 1 নম্বৰ ইয়াতে মই এটা কথা কৈ থম তোমালোকক ইয়াত যে মই 2 নং সমীকৰণ 2 ৰে পূৰণ দিলো কিছুমান মানে কি কৰে এই যে 1 নং সমীকৰণটোক পূৰণ দিয়া নাই নহয় ইয়াত আকৌ একেৰে পূৰণ কৰি দিয়ে ইয়াত লিখে 1 নং * 1 দিবলে একো নাবাৰে একো নকমেও এই সমীকৰণটো আকৌ এবাৰ লিখি বলে তাৰ নামাকৰণ কৰে 4 কিন্তু তাৰ কৰাৰ কোনো মিনিং নাই কোনো অৰ্থ নাই কাৰণ একেৰে পূৰণ কৰিলে আমি সকলোৱে জানো কোনো তাৰ মান বাঢ়া বা কমা নহয় এই সমীকৰণটোক আকৌ এবাৰ লিখিলা কিন্তু নিয়মটো কি কৰে যে 1 পূৰণ 1 নং সমীকৰণ পূৰণ 1 এটা দিব নালাগে আমাৰ কাৰণ এটো একেৰে পূৰণ কৰা আৰু নকৰা একেই কথা গতিকে এনেকৈ ৰাখিব দে অৰ্থাৎ 1 আৰু 3 ৰ মাজত আমি এতিয়া সম্পৰ্ক স্থাপন কৰিম কি কৰিম 1 + 3 implies হয়নে 1ত কি আছে 3x 3ত কিমান আছে 4x এটো লিখি দিয়া 3x + 4x ইয়াত 4y ইয়াত -4y +4y -4y কেনসেল যাব অৰ্থাৎ 0 হৈ যাব ওতে আমি লিখিব নালাগে 10 + 4 এখিনি বুজি পাইছা নাই এই লাইনটোৱে তোমালোকৰ প্ৰধান লাইন আৰু এটো ভালদৰে বুজি পাব লাগিব যদি এটো বুজি পোৱাত অসুবিধা হৈছে আগৰ ভিডিঅ'ত মই দেখাই দিছো এবাৰ পাতি কৰা তোমালোক এটো কালি দেখাই দিছিলো ইয়াতে আকৌ এবাৰ দেখাই দিছো মই কিমান হ'ব 3x + 4y
কিমান হ'ব আমাৰ 3x প্লাছ 4y তাৰপিছত 3 নঙত কিমান আছে 4x মাইনাছ 4y 4x মাইনাছ 4y এবাৰ পাতি পাতি এনেকৈ দেখাই দিব পাৰা 4y কেঞ্চেল কিমান থাকিল 3x প্লাছ 4x থাকিল আৰু ইপিনে যি আহে সেইটো লিখি দিলে হ'ল আৰু ঠিক আছে এনেকৈ পাতি পাতি কৰিব পৰা মই এবাৰতে কৰি দিছোঁ আৰু তোমালোকেও পাৰিলে এবাৰতে কৰাৰ অভ্যাস কৰিবা সময় অকমান বাচিব ঠিক আছে গণিতটো অকমান ছুটিও হ'ব 3x প্লাছ 4x কিমান হ'ব আমাৰ 7x ইপিনে হ'ব 14 ইমপ্লাইজ x ইকুৱেল টু কিমান হ'ব 14 7 to ইনটু ইপিনে আহিলে কি হ'ব ডিভাইড দেয়াৰফৰ x ইকুৱেল টু কি পালো আমি 2 এটা মান আমি পাই গলো x ইকুৱেল টু কিমান পালো 2 এতিয়া এই মানটো 1 2 3 য'ত ভাল লাগে তোমালোকৰ তাত বহাই দিয়া আমি ক'ত বহাই দিম চোৱা x ৰ মান ক'ত বহাই দিব পাৰো আমি 1 তো বহাই দিব পাৰো 2 তো দিব পাৰো 3 ত আমি নেদো 3 তো আমি নিজে পূৰণ কৰি আকৌ ডাঙৰ ডাঙৰ কৰিছো সহগ বিলাক হয়নে গতিকে আমি 3 ত নেদো 1 আৰু 2 ত দিম ক'ত দিবা 1 ত দিয়া দিলে হলে তাত এতেকে 1 ইমপ্লাইজ ইয়াতে কিছুমান লিখি দিয়ে এতিয়া x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও লিখি দিলে হ'ব এনেকে লিখি দিলে হ'ব এতেকে 1 ইমপ্লাইজ 1 টো লাগিলে এবাৰ লিখি লোৱা 3x প্লাছ 4y ইজ ইকুৱেল টু 10 implies 3 into এই x ৰ জায়গাত কি বহিব আমাৰ এই যে আমি x ৰ মানটো পালো কিমান পালো 2 পালো এই ভ্যালুটো আমি ইয়াতে পুট কৰি দিম বহুৱাই দিম x ৰ ঠাইত কিমান বহুৱাই দিম 2 প্লাস কিমান হ'ব আমাৰ 4y is equal to 10 implies 6 plus 4y is equal to 10 3 দুগুণ 6 implies 4y is equal to কিমান হ'ব আমাৰ ইপিনে আছে 10 6 to plus ইপিনে কি আছে প্লাস ইপিনে গলে কি হ'ব মাইনাস চিন দিব লাগিব মাইনাস 6 implies 4y is equal to 10 minus 6 কিমান হ'ব 4 implies y is equal to কিমান হ'ব আমাৰ 4 divided by 4 therefore y equal to কিমান হ'ল 1 হৈ গল গণিতটো এতিয়া আমি ফিনিশিং দিব লাগিল এতেকে কি লিখি দিম নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান x ৰ মানটো সদায় আগত লিখি দিবা দেই x equal to 2 y is equal to কিমান 1 এটো আমাৰ নিৰ্ণয় সমাধান কোনটো বুজি পালা নহয় একেবাৰে সহজ ঠিক আছে এবাৰ বুজাই দিব লাগিব নেকি এবাৰ মই বুজাই দিছো চাই যোৱা আকৌ এবাৰ কি কৰিবা প্ৰথমে আমি সমীকৰণ দুটা লিখি লম যেনে কৈ দিয়া আছে কিতাপত তেনে কৈ লিখি লম আৰু কোনো চিন্তা কৰিব নালাগে ঠিক আছে লিখি প্ৰথমটোক 1 নং দ্বিতীয়টোক 2 নং আমি দিম তাৰ পিছত আমি চিন্তা কৰিম যে তোমাক অপনয়ন পদ্ধতিত কৰিব দিছে অপনয়ন মানে কি আতৰোৱা এটাক আমি আতৰাই দিব লাগিব অৰ্থাৎ ইয়াৰ পৰা বাহিৰ কৰিব লাগিব আউট কৰিব লাগিব কি বুদ্ধিত আউট কৰিম সহগ বিলাক যদি একে থাকে যোগ বা বিয়োগ কৰিলে আউট হ'ব বাস এইখিনিয়ে কথা সহগ একে আছে নেকি আমি চাম এতিয়া চিন্তা কৰিম কাৰ সহগ একে আছে x ৰ সহগ 3 আৰু 2 একে নহয় 4 আৰু 2 একে নাই গতিকে আমি কিবা এটা সংখ্যা পূৰণ কৰি হয় এটা সমীকৰণ পূৰণ দিম নাইবা দুটাত পূৰণ দিম মুঠতে আমাৰ বাই হুক অৰ বাই কুক আমি কি কৰিব লাগিব x আৰু y যিকোনো এটাৰ সহগ আমি দুটা সমীকৰণ একে কৰিবই লাগিব must be কৰিবই লাগিব গতিকে আমি কি কৰিব পাৰো 2 টো ইয়াত পূৰণ দিব পাৰো 2 3 গুণ 6 3 2 গুণ 6 লসাগু হ'ব 2 আৰু 3 6 আমি ইটো কৰিব পাৰো বা ইটো কৰিলে কি কৰিব লাগিব 1 নং 2 নং উভয়কে আমি পূৰণ দিব লাগিব কিন্তু আমি যদি y ক টাৰ্গেট হিচাপত লওঁ যে আমি y কেনসেল কৰিম হয়নে ইয়াত কিমান আছে 2 ইয়াত আছে 4 গতিকে 2 নং সমীকৰণৰ উভয় পক্ষত প্ৰতিটো পদত আমি যদি 2 পূৰণ দিওঁ হৈ যাব আমাৰ কামটো সোনকালে গতিকে আমি এনেকৈ কৰিম আৰু যদি কোনোবাই ইয়াত 2 পূৰণ দিয়ে ইয়াত 3 পূৰণ দিয়ে হ'ব তেনেকৈ তোমালোকে ঘৰত কৰি চাবা অকমান দীঘল হ'ব 2 লাইন মান ঠিক আছে আমি কি লিখিম 2 ইনটু এটো ইনটু দে মই লিখতে অলপ কিবা হৈ গৈছিল ইনটু 2 into 2 তাৰমানে এটো হল 2 নং সমীকৰণ এটো হল 2 আমাৰ 1 2 3 তেনেকুৱা সংখ্যা স্বাভাৱিক সংখ্যা 2 ৰে আমি পূৰণ কৰিছো 2 into 2 কিমান হ'ব 4x minus 4y is equal to 4 ইয়াৰ নামাকৰণ কৰিম 3 এতিয়া মনে মনে ভাবিলা 2 টো আমাৰ মাজত নাই 1 আৰু 3 আছে গতিকে 1 আৰু 3 আমি হয় যোগ কৰিম নাইবা বিয়োগ কৰিম এতিয়া আমি যোগ হ'ব নে বিয়োগ হ'ব নিজে নিজে গম পাবা দুদিন মান পিছত ইয়াত কি আছে +4y ইয়াত কি আছে -4y গতিকে এই দুটা সমীকৰণ লগ লগাই দিলে অৰ্থাৎ যোগ কৰি দিলে কেনসেল হ'ব নাই +4y -4y কিমান হ'ব ইকুৱেল টু 0 গতিকে আমি যোগ কৰিম আৰু যদি ইয়াত +4y ইয়াতো +4 হয় তেতিয়া আমি কি কৰিম 1 নং
3 নং হ'ব 1 নঙৰ পৰা 3 নং মাইনাছ কৰিম বা 3 নঙৰ পৰা 1 নং মাইনাছ কৰিম কোনটো গণিতত কোনটো মাইনাছ কৰিম এইটো ক্ৰমান্বয়ে তোমালোক নিজে নিজে গম পাবা আৰু মই ভিডিঅ'বোৰত সম্পূৰ্ণ বৰ্ণনা কৰি যাম যে কোনটো সমীকৰণৰ পৰা কোনটো বিয়োগ কৰিম এটো যদি আমাৰ বিয়োগ কৰিব লগা হয় কোনটো কৰিম কোৱাচোন 1 - 3 কৰিম নে 3 - 1 কৰিম আমি কৰিম 1 - 3 কিয় ইপিনে আছে ৰাইট সাইডত 10 ইপিনে আছে 4 10 - 4 কিমান হ'ব +6 থাকিব আকৌ যদি আমি 3 - 1 কৰি দিওঁ তাহলে 4 - 10 কিমান হ'ব -6 হ'ব আমি হেবিলাক কথা চিন্তা কৰিব লাগিব ঠিক আছে এতিয়া আহা 1 + 3 সমীকৰণ যোগ কৰাৰ নিয়ম কি বাওপক্ষৰখিনি বাওপক্ষত যোগ হ'ব সৌপক্ষৰ বস্তুখিনি বা ৰাশিখিনি সৌপক্ষত যোগ হ'ব 3x + 4y + 4x - 4 এইটো কেনসেল যাব হয়নে 3x + 4x এবাৰ আমি লিখি দিছো যদি লিখি দিয়া ইয়াতে 4y - 4 দিলে দিব পাৰা অসুবিধা নাই 10 + 4 ক্লিয়াৰ হৈছে এইখিনি তাৰ পিছত এটো কিমান হ'ব 7x = 14 x = 7 ইনটু ইপিনে হলে কি হ'ব ডিভাইড হ'ব 14/7 জানা এইবিলাক তোমালোক তথাপি কাৰোবাৰ কোনোবাৰ কিবা কনফিউজন থাকিব পাৰে সেইকাৰণে মই ডিটেইলছ কৈ দিওঁ ঠিক আছে ভিডিঅ'বোৰ মনোযোগেৰে চাবা তোমালোক পূৰণ হৈ আছে ইপিনে হলে কি হ'ব হৰণ এটাকে x = কিমান পালো 2 এতিয়া আমি x ৰ মানটো কত বহাই দিম 1 2 3 যিকোনো এটাত বহাই দিলে হ'ব যেটোত আমাৰ সোনকালে আমি 2 দিব পাৰিলো হয় 2 দিয়া নাই কিয় 2 দিলে আকৌ তো মাইনাস আছে ইপিনে গলে এটা আকৌ মাইনাস হ'ব দুয়ো পক্ষৰ পৰা মাইনাস আমি কাটিব লাগিব মাইনাস আহিলেই তোমালোক গণিতবিলাক টান পোৱা মই জানো গতিকে মাইনাসত মই যোৱাৰ চেষ্টা কৰা নাই প্লাসে যদি আমাৰ কামটো হৈ যায় সুবিধা হয় হয়নে সেইকাৰণে আমি কত বহাই দিছো এটো 1 নঙত বহাই দিছো এতেকে 1 ইমপ্লাইজ এনেকে দিলে আমি কি বুজাই এটো এতিয়া x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও ক্লিয়াৰ হৈছে 3x + 4y = 10 আমি এবাৰ লিখি লৈছো যাতে আমাৰ ভুল নহয় তোমালোক এক্সপার্ট হৈ গলে এই লাইনটো লিখি দিব নালাগে ডাইৰেক্ট এই লাইনটো লিখি দিবা এইটো লাইন 3x + 4y = 10 3 * x ৰ ভ্যালু কিমান 2 বাকিখিনি সেম থাকিব 3 × 2 = 6 বাকিখিনি সেম থাকিব 6 টো ইপিনে যাব বাকি 4y টো ইয়াত ৰৈ যাব 4y = এটো সিম্পলিফাই যেতিয়া এক্সপার্ট হবা এই লাইনটো নালাগে ডাইৰেক্ট y = কিমান হ'ব 10 - 6 4 divided by 4 এই লাইনটো কৰি দিবা এই লাইনটো আৰু তোমালোক যেতিয়া এক্সপার্ট হৈ যাব নালাগে মই প্ৰথম দীঘলাকে কৰি দিওঁ যাতে আটাইখিনি কথা গণিতটোৰ বুজি পোৱা টেকনিক্যাল পাৰ্ট গটেখিনি যাতে বুজি পোৱা 4 * y = 4 y = 4/4 therefore ইয়াত ইমপ্লাইজ নিদিবা এবাৰ ইমপ্লাইজ দিবা আকৌ এবাৰ এটেকে দিবা গতিকে শেষৰ লাইনটোত ডাইৰেক্ট কি দিবা এটেকে চিন দিবা therefore এটেকে y = 1 ক্লিয়াৰ হৈছে শেষত ফিনিশিংটো দিব লাগিব কি কৰিব দিছে আমাক সমাধান কৰিব গতিকে নিৰ্ণয় সমাধান বুলি স্পষ্ট লিখি দিবা x = 2 y = 7 ঠিক আছে তোমালোক এতিয়া ভিডিওটো প্ৰথমৰ পৰা শেষলৈ 2-3 বাৰ মান চোৱা কাটি নাচাবা এটো গণিতৰ ভিডিও বেলেগ ভিডিওটো নহয় যে কাটি মই ফিনিশিংটো চাও কি হৈছে কি হোৱা নাই হয়নে কি হল ঘটনাটো এটো গণিতৰ ভিডিও যিহেতু প্ৰথমৰ পৰা শেষলৈকে তোমালোকে ধুনিয়াকৈ নাকাটাকৈ 2-3 বাৰ মান চাই লোৱা তাৰ পিছত গণিতটো কৰাৰ অভ্যাস কৰা ঠিক আছে নমস্কাৰ